বন্ধুসকল বহুদিন পিছত লগ পালোঁ সো মোৰ এই চেনেলত বহুদিন ধৰি মই এই কোনো ভিডিঅ' আপলোড কৰা নাই সেইবাবে মই দুঃখিত আৰু মই আজিৰ পৰা এই ভিডিঅ'ৰ পৰা মই এতিয়া ৰেগুলাৰ ভিডিঅ' আপলোড কৰিম সো জনে জনে সাবস্ক্ৰাইব আগতে কৰিছিল সো আপোনালোকক সকলোকে ধন্যবাদ আৰু যিসকল নতুন ভিউৱাৰ্ছ আপোনালোকক অনুৰোধ জনাম মোৰ এই চেনেলটো সাবস্ক্ৰাইব কৰিবৰ বাবে আৰু এটা কথা যে মই এই চেনেলটোত কিবা এডুকেশ্যনাল ভিডিঅ' হোক বা এডুকেশ্যনাল ট'ৰ হোক বা BEd ৰিলেটেড কিছুমান বস্তু মই আপলোড কৰিম সেয়েহে যিসকল ষ্টুডেণ্ট বা যিসকলে BEd কৰিম বুলি ভাবি আছে আপোনালোকে মোৰ এই চেনেলটো ছাবস্ক্ৰাইব কৰিব পাৰে বা চাব পাৰে সেয়েহে আপোনালোক সকলোকে অনুৰোধ জনাম যাতে মোৰ এই মোৰ লগত থাকে আৰু মই আপোনালোকৰ লগত থাকি বন্ধুসকল গুড মৰ্ণিং টু অল মই এজন BEd ষ্টুডেণ্ট মই বৰলাৰ ইউনিভাৰ্চিটিৰ অন্তৰ্গত RAC ৰাইমালি একাডেমিক কলেজ BEd বিজনি ইত মই BEd কৰি আছোঁ মই এতিয়া সেকেন্ড সেমৰ ষ্টুডেণ্ট হয় এজন সো জনে আপোনালোকে BEd কৰিব বুলি ভাবিছে আফটাৰ গ্ৰেজুৱেশ্যন তেনেহ'লে আপোনালোকে এন্ট্ৰেন্স দিব লাগিব আৰু এই এন্ট্ৰেন্সটো বৰলাৰ ইউনিভাৰ্চিটিয়ে জুলাই আগষ্ট মাহত তেওঁলোকে এন্ট্ৰেন্সটো তেওঁলোকে পাতে সো প্ৰিপাৰেশ্যন ভালকৈ কৰক সো যদি আপোনালোকে এজন শিক্ষক হ'ব বুলি ভাবিছে যদি আপোনালোকে এজন ৰেসপন্সিবল মানুহ হ'ব ভাবিছে BEd নট অনলি ফৰ মেক টিচাৰ BEd ইজ অলৱেজ যে BEdে আপোনালোকক সদায় আপোনালোক এজন ভাল মানুহ বা এজন সৎ মানুহ হ'বলৈ শিকায় সো যদি আপোনালোকে সঁচাকৈ BEd কৰিব বুলি ভাবিছে তেনেহ'লে আপোনালোকে এন্ট্ৰেন্স দিয়ক আৰু এন্ট্ৰেন্স দি এই ৰেইমালিত আপোনালোকে আহিব পাৰে একচুৱেলি মই আৰু এটা কথা ক'ব বিচাৰিম যে এই ৰেইমালিখন এটা প্ৰাইভেট ইনষ্টিটিউশ্যন হয় প্ৰাইভেট BEd কলেজ হয় সো ইয়াত ফিজ ষ্ট্ৰাকচাৰ বা কেনেকৈ ধৰণৰ আপোনালোকে ইয়াত আহিব পাৰে নেক্সট ভিডিঅ'ত মই ভালদৰে জনাই দিম সো ইয়াতে আজি এই ভিডিঅ'টো সমাপ্ত কৰিছোঁ বাই বাই ভালো থাকক কুকুৰে থাকক মোৰ আগন্তুক ভিডিঅ'লৈ অপেক্ষা কৰক ধন্যবাদ